নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি অকণমান সময় কথা পাতিবৰ কাৰণে এই লাইভটো আহিছোঁ। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনাৰ কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব পাৰিব। মোৰ নাম প্ৰণৱ শইকীয়া, ঘৰ লখিমপুৰতে হয়। আজি এটা ইণ্ডাষ্ট্ৰী সম্পৰ্কে কথা পাতিব বিচাৰোঁ, যিটো ইণ্ডাষ্ট্ৰীৰ নাম হ'ল ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং। ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং এটা ইণ্ডাষ্ট্ৰী হয়। যদি আমি অন্য এটা ভাষাত কওঁ, ই এটা ব্যৱসায়। ব্যৱসায় বুলি কোৱাৰ লগে লগে আমাৰ মনত বহু ধৰণৰ কুৱেশ্যন আহে যে ব্যৱসায়ত এজন মানুহ কেনেদৰে উপকৃত হ'ব পাৰে, কেনেদৰে উপকৃত হ'ব নোৱাৰে। তাৰো বহু তথ্য মানুহৰ ওচৰত অলৰেডি আছে। কিন্তু কৈ ভাল লাগে যে বৰ্তমান সময়ছোৱাত উঠি অহা প্ৰজন্মৰ লগতে ভাৰতবৰ্ষৰ আগন্তুক ভৱিষ্যত এটা ইণ্ডাষ্ট্ৰীয়ে নিৰ্ণয় কৰিব। সেই ইণ্ডাষ্ট্ৰীটোৰ নাম হ'ল ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং। কিন্তু সেই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীটোৰ সম্পৰ্কত বহু ব্যক্তিয়ে নিগেটিভ কমেণ্টো পাছ কৰিছে। তেওঁলোকৰ গাতো দুখ নাই, তেওঁলোকক ঈশ্বৰে সুমতি দিয়ক। কিয়নো যিকোনো এটা ভাল কাম সদায় সমালোচনা আৰু নিগেটিভ কথা বতৰা আৰম্ভ হয়। মই আজি লাইভটো এইকাৰণেই আহিছোঁ, মই এজন ডাইৰেক্ট চেলাৰ হিচাপে নিজক প্ৰাউড কৰোঁ, আৰু লগতে ডাইৰেক্ট চেলিং ব্যৱসায়নো কি হয়, ইয়াকনো কোনে কৰাৰ প্ৰয়োজন আছে, আৰু ইয়াকনো কেনেকৈ কৰিব পাৰি, যাৰ সম্পৰ্কে মাত্ৰ কেইমিনিট সময় কথা পাতিম। তো বন্ধুসকল, ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং এটা খুব ধুনীয়া বিজনেছ। এই বিজনেছটোত দুটা পাৰ্ট আছে, এটা হ'ল ডাইৰেক্ট চেলিং আৰু দ্বিতীয়টো হ'ল নেটৱৰ্ক মাৰ্কেটিং। এটা ডাইৰেক্ট চেলিং বুলি কোৱাৰ লগে লগে আমি সচৰাচৰ বুজিব লাগিব যে ডাইৰেক্ট চেলিং হয় কি। আমি আমাৰ ঘৰত ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী, এক্সাম্পল হিচাপে যদি আমি লওঁ, টুথপেষ্ট, চাবোন, ফেচ ৱাছ, ডিটাৰজেণ্ট, টয়লেট ক্লিনাৰ, ফ্ল'ৰ ক্লিনাৰ, ৱাশ্বিং মেচিন, ফ্ৰিজ, মেট্ৰেছ, কাপোৰ কানি, তো এই বস্তুবোৰ আমি জেনেৰেলি ওচৰৰ দোকানখনৰ পৰা আমি ক্ৰয় কৰোঁ, বা আমি অনলাইন মাৰ্কেটিঙৰ পৰা ক্ৰয় কৰোঁ, ফ্লিপকাৰ্ট, এমেজন, বা নহ'লে আমাৰ ওচৰত থকা ফ্ৰেঞ্চাইজি মডেলবিলাক যেনেকৈ ষ্টাইল বাজাৰ, বিশাল মাৰ্কেট, ৰিলায়েন্স, বিগ বাজাৰ, পেণ্টালুন্স, XYZ যিবোৰ আমাৰ শ্ব'ৰুম আছে তেওঁবিলাকৰ পৰা ক্ৰয় কৰা। সেই অনুষ্ঠানবিলাকে নেতৃত্ব দিয়া সেই গোষ্ঠীটোৰ নামেই হ'ল কৰ্পৰেট গোষ্ঠী। আৰু তাত এটা পাৰ্টিকুলাৰ কোম্পেনীয়ে সেই বস্তুবিলাক উৎপাদন কৰে, আৰু সেই বস্তুবিলাক ৰাইজৰ মাজত প্ৰচাৰ হ'বৰ কাৰণে টিভি, পেপাৰে পত্ৰৰে বিভিন্ন জেগাত বিজ্ঞাপন দিয়ে, আৰু বিজ্ঞাপনৰ নামত বহু লক্ষাধিক টকা, অৰ্থাৎ কৰোড় টকা সেই পাৰ্টিকুলাৰ কোম্পানীবিলাকে খৰচ কৰে। তাৰ পৰা বিভিন্ন মাধ্যম, কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেঞ্চি, ডিষ্ট্ৰিবিউটৰ, হ'লচেলাৰ, ৰিটেইলাৰ মাধ্যমে আহি এজন গ্ৰাহকৰ হাতত পৰে, আৰু গ্ৰাহকে সেই বস্তুবোৰ সেই পাৰ্টিকুলাৰ ছিষ্টেমটোৰ মাধ্যমত গ্ৰহণ কৰিব পাৰে। গ্ৰহণ কৰাৰ বিনিময়ত গ্ৰাহকজনে অধিক সংখ্যক টকা পইচা খৰচ কৰিবলগীয়া হয়, আৰু বৰঞ্চ ট্ৰেডিশ্যনেল মাৰ্কেটখনৰ পৰা বজাৰ কৰি থকাৰ বিনিময়ত তেওঁ জীৱনটোত বজাৰ কৰাৰ বাদে বিশেষ বেনিফিট লাভ কৰিব নোৱাৰে। সেই মডেলটোকে আজিৰ পৰা কেইবাটা বছৰ আগত এটা ইণ্ডাষ্ট্ৰীৰ জৰিয়তে
চিনাকি হৈছিলে বিশ্বৰ উন্নত এখন ৰাষ্ট্ৰ যাৰ নাম হ'ল আমেৰিকা, তাত উৎপত্তি হৈছিলে যিটো ইণ্ডাষ্ট্ৰী নাম হ'ল ডাইৰেক্ট চেলিং। ইয়াত কি হয় বন্ধুসকল, ইয়াত যিকোনো এটা বস্তু কোনোবা নহয় কোনোবা পাৰ্টিকুলাৰ একোটা কোম্পেনীয়ে প্ৰস্তুত কৰে অৰ্থাৎ বনায়, সেই বস্তুবোৰ কোনো ধৰণৰ এডভাৰটাইজ গোষ্ঠীৰ জৰিয়তে পাব্লিচিটি নকৰে। টিভি পেপাৰে পত্ৰই ডাঙৰ ডাঙৰ এডভাৰটাইজ নিদিয়ে, দামী দামী তাৰকাৰ জৰিয়তে এডভাৰটাইজ নকৰে, ডাইৰেক্টলি এটা ছিষ্টেমৰ মাজেৰে গ্ৰাহকৰ মাজলৈ ঠেলি দিয়া ব্যৱস্থাটোকে কোৱা হয় ডাইৰেক্ট চেলিং। আৰু সেই ব্যৱস্থাটোক আগতে যেনেদৰে CNF এজেণ্টছ, ডিষ্ট্ৰিবিউটৰ্ছ, হ'লচেলাৰ, ৰিটেইলাৰ্ছ, মিনিমাম 8-10টা গোষ্ঠীয়ে মিলি ট্ৰেডিশ্যনেল মাৰ্কেটখন চলাই আছিলে, ঠিক তেনেদৰে ডাইৰেক্ট চেলিঙত সাধাৰণ জনতাই অৰ্থাৎ সাধাৰণ মানুহে এই ব্যৱসায় প্ৰণালীটোৰ জৰিয়তে নেটৱৰ্কিং মাধ্যমেৰে প্ৰডাক্টছ আৰু ছাৰ্ভিচ ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে কাম কৰা মাধ্যমটোকে কোৱা হয় ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং। যদি আমি চাওঁ আজি ৱৰ্ল্ডত ৰিচেষ্ট কাণ্ট্ৰি বুলি কোৱাৰ লগে লগে আমাৰ প্ৰথমতেই নাম আহে আমেৰিকা। আমেৰিকা বিশ্বৰ এইকাৰণেই ধনী এখন দেশ য'ত প্ৰতিটো বস্তু উৎপত্তি হয় আৰু প্ৰতিটো ভাল বস্তু উৎপত্তি হয় তাৰ পাছত বিভিন্ন দেশবিলাকলৈ বিয়পি পৰে। আৰু বন্ধুসকল কৈ ভাল লাগে, এই ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱস্থাপনাটো উৎপত্তি কিন্তু আমেৰিকাতে হৈছিলে। তাৰ পাছত বিভিন্ন দেশ ছিংগাপুৰ, মালয়েছিয়া, চাইনা, অষ্ট্ৰেলিয়া, জাপান, ফিলিপাইন, এই বিভিন্ন দেশবিলাকলৈ বিয়পি পৰিছিলে। আৰু আমাৰ ভাৰতবৰ্ষতো এই ইণ্ডাষ্ট্ৰিটোৱে ক্ৰমান্বয়ে কাম কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু ভাৰতবৰ্ষত বিশ্বৰ বিভিন্ন কোম্পানীবিলাকে আহি কাম কৰিছিলে। তাৰ ভিতৰত প্ৰথমটো ডাইৰেক্ট চেলিং কোম্পানী আছিলে কেলিফৰ্ণিয়া ভিটামিনছ। কেলিফৰ্ণিয়া ভিটামিনছ প্ৰথম পৰ্যায়ত কোনো কোম্পানী নাছিলে, সি এটা জাষ্ট প্ৰডাক্ট আছিলে, নিউট্ৰিশ্যনেল প্ৰডাক্ট। সেই প্ৰডাক্টটোক ডাইৰেক্ট চেলিং মাধ্যমেৰে মাৰ্কেটিং কৰিছিলে আৰু গ্ৰাহকৰ মাজলৈ বিলাই দিছিলে। আৰু বিলাই দিয়াৰ বিনিময়ত ক্ৰমান্বয়ে তাৰ চাহিদা মানুহৰ মাজত প্ৰভাৱ পৰিছিলে আৰু তাৰ লগত জড়িত থকা ব্যক্তিসকলে তাৰ জৰিয়তে বেনিফিট লাভ কৰিবলৈ সক্ষম হৈছিলে। শেষলৈ সেই কেলিফৰ্ণিয়া ভিটামিনছটোক নিউট্ৰেলাইট নাম পাইছিলে। আৰু সেই নিউট্ৰেলাইট সামগ্ৰীটোক পিছৰ পৰ্যায়লৈ আমেৰিকান ৱে অৰ্থাৎ এমৱে কোম্পানীটোৱে ক্ৰয় কৰিছিলে। আজি বিশ্বত এমৱে অৰ্থাৎ আমেৰিকান ৱে হিচাপে ডাইৰেক্ট চেলিঙত বিশ্বৰ বুকুত বিয়পি আছে। কিন্তু ভাল খবৰ যে ভাৰতবৰ্ষত কোনো নিজাববীয়া ডাইৰেক্ট চেলিং কোম্পানী নাছিলে। বাহিৰৰ কোম্পানীবিলাকে আহি এৰিজনা, টাইৱান, ছিংগাপুৰ, আমেৰিকা, এৰিজনা, এই বিভিন্ন দেশবিলাকৰ পৰা কোম্পানীবোৰ আহি ভাৰতবৰ্ষত ডাইৰেক্ট চেলিং মাধ্যমেৰে ব্যৱসায় প্ৰণালী কৰিবলৈ সক্ষম হৈছিলে। আৰু বিভিন্ন দেশৰ পৰা আহি যেতিয়া ভাৰতবৰ্ষত ডাইৰেক্ট চেলিং মাধ্যমেৰে ব্যৱসায় প্ৰণালী কৰিবলৈ সক্ষম হৈছিলে, কিন্তু এখন দেশৰ পৰা এখন দেশলৈ যেতিয়া ব্যৱসায় সূত্ৰে কিবা বস্তু আমদানি আৰু ৰপ্তানি হয়, এলে পাৰ্টিকুলাৰ দেশখনৰ নিজৰ সামৰ্থ্য অনুযায়ী তাতে টেক্স ডিষ্ট্ৰিবিউশ্যন হয় আৰু লগতে যোনখন দেশৰ পৰা উৎপত্তি হয় সেই দেশখনে ৰয়েলটি লাভ কৰিবলৈ সক্ষম হয়। কিন্তু আজিৰ ডেটত যদি আমি চাওঁ, আমাৰ ভাৰতবৰ্ষৰ সবতকৈ ডাঙৰ সমস্যা কি? সবতকৈ ডাঙৰ সমস্যা হৈ গ'ল ইনফ্লেশ্যন, মূল্য বৃদ্ধি, ইনফেকশ্যন, বেমাৰ আজাৰ, আনএমপ্লয়মেণ্ট, নিবনুৱা সমস্যা। আৰু এই নিবনুৱা সমস্যাটোক
কোনো চৰকাৰে সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰে। না এজিপি, না বিজেপি, না কংগ্ৰেছ, না AIDF, কোনো ৰাজনৈতিক দলে ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। কাৰণ ভাৰতবৰ্ষখন বিশ্বৰ বুকুত জনসংখ্যা জনবহুল দেশ। বৰ্তমান সময়ছোৱাত 145 কোটি ভাৰতীয়ই এইখন দেশত বসবাস কৰি আছে। এইখন ভাৰতবৰ্ষতে প্ৰতি বছৰে প্ৰায় 91 লাখ মানুহে গ্ৰেজুৱেশ্যন লাভ কৰে। BA, BSc, BCom, MA, MSc, MCom তো আছেই, LLB, LLM, XYZ, ইঞ্জিনিয়াৰ্ছ, ডক্টৰ্ছ, তো লটছ অফ প্ৰফেশ্যন আছে। কিন্তু তাৰ পাছতো বিশ্বৰ বুকুত ভাৰত এইকাৰণে চিনাকি যে আমাৰ লগত এডুকেটেড আনএমপ্লয়মেণ্ট আছে। আৰু সেই এডুকেটেড আনএমপ্লয়সকলক সংস্থাপনৰ ৰাস্তা বুলি ক'বলৈ গ'লে বৰ্তমান সময়ছোৱাত ইনফৰমেশ্যন টেকনলজিৰ যুগত মেক্সিমাম কৰ্ম সংস্থাপন ইনফৰমেশ্যন এণ্ড টেকনলজিয়ে খতম কৰি পেলালে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, CCTV, ৰোড ট্ৰান্সপৰ্টেশ্যন এণ্ড হাইৱে, প্ৰতিটো ছেক্টৰত যদি আমি চাওঁ, এই ছেক্টৰবিলাকত কৰ্ম সংস্থাপনৰ জেগাবোৰ ক্ৰমান্বয়ে কমিবলৈ ষ্টাৰ্ট কৰিলে। তো বৰ্তমান সময়ছোৱাত যিহেতুকে ভগৱানে এইখন পৃথিৱীত মানুহ হিচাপে স্বজন কৰিলে, মানুহ হিচাপে স্বজন কৰাৰ পাছত অন্ন বস্ত্ৰ বাসস্থান পৰিপূৰ্ণ হিচাপেতো ল'বই লাগিব, জীয়াইতো থাকিবই লাগিব। তো অপৰচুনিটি কি আছে? কেৱল পঢ়া শুনা কৰিলেই, BA, MA, মাষ্টাৰ ডিগ্ৰী কৰিলেই ঘৰত বহি থাকিলেতো সংস্থাপন নহয়। কিবা নহয় কিবা কৰিতো চলিব লাগিব। ঘৰত থকা পিতৃ মাতৃকটো খুৱাব লাগিব, ৰক্ষণাবেক্ষণ দিব লাগিব, নিজৰ লগতে নিজৰ ভৱিষ্যতটোতো গঢ়িব লাগিব। তো তাৰ কাৰণে যদি আজিৰ ডেটত কিবা ছেক্টৰত চাকৰিৰ বিজ্ঞাপন ওলায়, যদি চাকৰি ওলাইছে 1 লাখ, তাত এপ্লিকেশ্যন পৰে 10 লাখ, 15 লাখ, 20 লাখ। তো সেই 1 লাখৰ কাৰণে 9 লাখ যি থাকি যায়, সেইখিনি আনএডুকেটেড পাৰ্চন নহয়, একেবাৰে ভেলুলেছ ল'ৰা ছোৱালীও নহয়, তেওঁলোক অযোগ্যও নহয়। কাৰণ এইখন পৃথিৱীত সেইটোৰে এটা অপৰচুনিটি হয় য'ত কোৱালিটি থাকিলেও, এডুকেটেড হ'লেও কৰ্ম সংস্থাপন পাবৰ কাৰণে কিন্তু সমস্যাৰ সৃষ্টি হৈ আছিলে মাই ডিয়াৰ ফ্ৰেণ্ডছ। কিন্তু আমেৰিকাত 50% মানুহ ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ জৰিয়তে সংস্থাপন হয়। চাইনা, জাপান, মালয়েছিয়া, সেই উন্নত যিবোৰ দেশ আছে, তাত এই ডাইৰেক্ট চেলিঙৰ ওপৰত গাইডলাইন আছে, ল আছে, আৰু স্কুল, কলেজ, ইউনিভাৰ্চিটিত ইয়াৰ ওপৰত পাঠ্যক্ৰম আছে, যাৰ কাৰণে তেওঁলোকে পঢ়া শুনা কৰি ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে কৰ্ম সংস্থাপন লাভ কৰে। এটা বন্ধুসকল, আমাৰ ভাৰতবৰ্ষত তথা আমাৰ অসমত এই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিত কৰ্মৰত ব্যক্তিসকলক লৈ ছ'চিয়েল মিডিয়াত কিছু ব্যক্তিয়ে মিমিক্ৰি প্ৰস্তুত কৰে, জমনি ভিডিঅ' বনায়, ঠাট্টা কৰে, মস্কৰা কৰে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইসকল মহান ব্যক্তিক যিয়ে ডাইৰেক্ট চেলিং লিডাৰসকলক, ডাইৰেক্ট চেলিং কৰা ব্যক্তিসকলক লৈ মিমিক্ৰি প্ৰস্তুত কৰে। কাৰণ তেওঁলোকে ভাল হ'লেও বেয়া হ'লেও এটা ইণ্ডাষ্ট্ৰিক মানুহৰ মাজলৈ চিনাকি কৰিবলৈ লৈ আহিছে, যিটোৰ জৰিয়তে বৰ্তমান সময়ছোৱাত ইনফৰমেশ্যন টেকনলজিৰ সৈতে জড়িত হৈ মানুহ সংস্থাপনৰ লগতে প্ৰতিজন মানুহে উপকৃত হ'ব পৰা এটা ব্যৱস্থাপনা, যাৰ নাম ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়। বন্ধুসকল, মই প্ৰণৱ শইকীয়াই প্ৰয়াস কৰিছোঁ, মোৰ এটা ইউটিউব চেনেলো মই প্ৰস্তুত কৰি উলিয়াইছোঁ আপোনালোকৰ কাৰণে,
মই কিছুমান ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকৰ মনত যদি কিবা কুৱেশ্যন থাকে কমেণ্ট বক্সত গৈ আপোনালোকে লিখিব পাৰিব সম্পূৰ্ণ তথ্য সহকাৰে আপোনালোকক দিয়া হ'ব আৰু আজিৰ ডেটত এই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মৰ জৰিয়তে ভাৰতবৰ্ষত বহু মানুহে সংস্থাপন লাভ কৰি আছে তাৰ ভিতৰত উল্লেখনীয় বহুত কিছুমান কোম্পানী আছে সকলো কোম্পানীয়ে নাম ল'বলৈ দিগদাৰ হয় কিন্তু মই কেইটামান কথা আপোনালোকক কৈ দিছোঁ ডাইৰেক্ট সেলিং ব্যৱসায় প্ৰণালীয়ে কোনো ধৰণৰ স্কেম স্কেণ্ডেল আৰু লগতে ট্ৰেডিঙৰ নিচিনা কাৰবাৰত কাম নকৰে এইটো কমপ্লিটলি ডাইৰেক্ট সেলিং প্লেটফৰ্মৰ এটা লিগেল স্কেম হয় ডাইৰেক্ট সেলিং এটা ভাল প্লেটফৰ্ম হ'বলৈ হ'লে কোৱালিটি প্ৰডাক্ট থাকিব লাগিব এটা কোৱালিটি মেনেজমেণ্ট থাকিব লাগিব প্ৰপাৰ এডুকেশ্যন চিষ্টেম থাকিব লাগিব আৰু লয়েল লিডাৰশ্বিপ থাকিব লাগিব আৰু প্লানখন সকলো মানুহে বুজি পাব পৰা হ'ব লাগিব হালুৱা হজুৱা কৃষক শ্ৰমিক সকলো ব্যক্তিয়ে ইয়াক জানিব লাগিব যাতে সকলোৱে ইয়াৰ লাভান্বিত হ'ব পাৰে এটা ডাইৰেক্ট সেলিং ব্যৱসায় প্ৰণালীটো কোনসকল ব্যক্তিয়ে কৰাৰ প্ৰয়োজন আছে বা কোনসকল ব্যক্তিয়ে ইয়াক এজ এ প্ৰফেশ্যন হিচাপে ল'ব পাৰে এজ এ পাৰ্ট টাইম হিচাপে ল'ব পাৰে এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰে মই জাষ্ট অকণমান এটা ক্লিপ দিব বিচাৰোঁ বহু ব্যক্তিয়ে কৰ্ম সংস্থাপনৰ কাৰণে বিভিন্ন জেগাত নিয়োজিত হৈ আছে কিন্তু তেখেতলোকে যিটো কৰ্ম কৰি আছে অৰ্থাৎ চাকৰি কৰি আছে সেই চাকৰিটোৰ জৰিয়তে যিটো উপাৰ্জন হয় সেই উপাৰ্জনটোৱে বৰ্তমান সময়ছোৱাত তেখেতৰ লগতে তেখেতৰ ঘৰখন পৰিচালনা কৰাত অসুবিধা হয় তেতিয়াহ'লে আপুনি যদি এটা এক্সট্ৰা ইনকাম অপৰচুনিটি বিচাৰি আছে এলা আপুনি এটা ভাল ডাইৰেক্ট সেলিং কোম্পানী বাছনি কৰি সেই পাৰ্টিকুলাৰ প্লেটফৰ্মটোত দিনটোত 2 ঘণ্টা বা 3 ঘণ্টাকে যদি আপুনি সময় দিব পাৰে মই গ্যাৰেণ্টিৰ সৈতে ক'লো আপোনাৰ জীৱনত কোনো দিন সমস্যা নাহিবই আৰু এই প্লেটফৰ্মটোত 18 বছৰ ওপৰৰ স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়ি থকা প্ৰতিজন ব্যক্তিয়ে এজ এ পাৰ্ট টাইম হিচাপেও কৰিব পাৰে কিয় আমাৰ জীৱনত দক্ষতাৰ প্ৰয়োজন আমাৰ জীৱনত কৌশল্য বিকাশৰ প্ৰয়োজন দক্ষতা আৰু কৌশল্য বিকাশত 100% সহযোগিতা আগবঢ়োৱা এইখন পৃথিৱীত কিবা যদি জেগা আছে that is only on direct selling network marketing industry হয় আজি এইখন ভাৰতবৰ্ষত যোৱা 15টা বছৰত যোৱা 11টা বছৰত চৰকাৰে যিমান মানুহক চাকৰি প্ৰদান কৰিছে তাৰ ভিতৰত ডাইৰেক্ট সেলিং কোম্পানীবিলাকেও তাতকে বেছি মানুহক সংস্থাপন দি আছে কিন্তু এই ইণ্ডাষ্ট্ৰিটো বহু মানুহে বুজি নোপোৱাৰ কাৰণে কিছুমান অসাধু মানুহৰ কাৰণে ইণ্ডাষ্ট্ৰিটোৰ কিছু জেগাত বদনামত পৰিবলগীয়া হৈছে হেতু মই নকওঁ যে বদনাম কিয় হৈছে বদনাম হদনাম সকলো জেগাত থাকে কিন্তু ডাইৰেক্ট সেলিং প্লেটফৰ্মটোক বদনাম কৰা যিসকল ব্যক্তি আছে তেওঁলোকে এই বিজনেছটোত বা এই সিস্টেমটোত বেছি দিন টিকি থাকিব নোৱাৰে আৰু যিসকল ব্যক্তিয়ে সঁচা অৰ্থত মানুহৰ জৰিয়তে সহায় সহযোগিতাৰ জৰিয়তে কৰ্ম সংস্থাপন লাভ কৰিব বিচাৰে তেওঁলোকে সিস্টেমটোৰ জৰিয়তে টিকি গৈ থাকিব পাৰিব আৰু আগবাঢ়ি যাব পাৰিব নিজৰ ৰজি ৰতি অৰ্থাৎ পেটৰ ভাত মুকলি কৰিব পাৰিব আৰু লগতে দুজন ব্যক্তিক সহায় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সেৱা আগবঢ়াব পাৰিব তো বন্ধুসকল অকণমান সময় কথা পাতিছিলোঁ যে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং কি হয় ইয়াক কেনেকৈ কৰিব পাৰি তো আজি ডিছকাশ্যন নকৰোঁ কিন্তু মই এটা কথা কৈ দিছোঁ যিজন ব্যক্তিৰ দেউতাকৰ অগাধ সম্পত্তিৰ মালিক নহয় বহুত পঢ়া শুনা কৰিব নোৱাৰিলে বা পঢ়া শুনা কৰিলে কোন ভগৱান প্ৰদত্ত
কলাৰ গৰাকী নহয়, ভাল এটা ব্যৱসায় কৰিবৰ কাৰণে নিজৰ লগত লাখ টকা কোটি টকাৰ পইচা নাই, কিন্তু জীৱনত ব্যৱসায় কৰাৰ এটা মন আৰু মানসিকতা আছে, তেওঁৰ কাৰণে এইখন পৃথিৱীত ডাইৰেক্ট চেলিঙৰ বাদে কোনো বেলেগ অপৰচুনিটি নাই। ইয়াৰ ভিতৰত যদি কোনোবা ব্যক্তি আছে, তেওঁ সেই এটা ভাল ডাইৰেক্ট চেলিং কোম্পানী বাছনি কৰি সেই পাৰ্টিকুলাৰ ডাইৰেক্ট চেলিং কোম্পানীত 3টাৰ পৰা 5টা বছৰ যদি আপুনি কাম কৰিব পাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনত আপোনাৰ দক্ষতা অনুযায়ী, আপোনাৰ সামৰ্থ্য অনুযায়ী সফলতা অৰ্জন কৰিব পাৰিব। বহুত ভাৰতবৰ্ষত ভাল ভাল ডাইৰেক্ট চেলিং কোম্পানী আছে, খালি চাই ল'ব যে কোনটো কোম্পানী ভাল। আপোনাৰ ঘৰৰ ওচৰৰ কোনোবা এজন ব্যক্তি আহি আপোনাক ক'লে বুলিয়ে কোনোবা এটা পাৰ্টিকুলাৰ ডাইৰেক্ট চেলিং কোম্পানীত আপুনি জইন কৰি নিদিব। ডাইৰেক্ট চেলিং প্লেটফৰ্মটোত জইন কৰাৰ আগত যোনজন ব্যক্তিয়ে আপোনাৰ ওচৰলৈ সেই ব্যৱসায় প্ৰণালীটো লৈ আহিছে, সেই ব্যক্তিজনৰ ষ্টেবিলিটিটো আপুনি অকণমান পৰীক্ষা কৰি ল'ব। তেওঁ ৱেট আছে নাই, তেওঁ 10টামান ডাইৰেক্ট চেলিং কোম্পানী চেঞ্জ কৰিছে নেকি, তেওঁ এটা কোম্পানীত কাম কৰিছে নাই, তেওঁ এচিভমেণ্ট কি আছে, তেওঁ যিটো প্লেটফৰ্মত আছে, তেওঁ যিটো টিমত আছে, তাৰ এচিভমেণ্ট কি, এই সকলোখিনি কিন্তু পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। ইনেই জঁপিয়াই নপৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো ময়ো পাৰ্টিকুলাৰলি এটা ডাইৰেক্ট চেলিং প্লেটফৰ্মৰ লগত জড়িত হৈ আছোঁ। যোৱা কেইবাটা বছৰো ধৰি মই এই অনুষ্ঠানৰ লগত জড়িত হৈ বহু কেইজন মানুহক সংস্থাপন দিবলৈ চেষ্টা কৰিছোঁ আৰু সংস্থাপন দিছোঁ। আৰু মই নিজকে গৌৰৱ কৰোঁ যে মই এখন স্বাধীন ভাৰতত, অসমৰ নিচিনা এখন মাতৃভূমিত জন্মগ্ৰহণ কৰি ডাইৰেক্ট চেলিং নামৰ এটা ইণ্ডাষ্ট্ৰীৰ জৰিয়তে মানুহক সংস্থাপনৰ এটা ৰাস্তা দিবৰ কাৰণে কিছু হ'লেও চেষ্টা কৰিব পাৰিছোঁ। হয়, আজি মই কোনো মন্ত্ৰী MLA নহয়, মই কোনো ৰাষ্ট্ৰপতিও নহয়, মই কোনো প্ৰধানমন্ত্ৰীও নহয়, কিন্তু মই এজন সাধাৰণ ব্যক্তি হয়। কিন্তু মই আপোনালোকক কৈ ভাল লাগিছে যে আজি ডাইৰেক্ট চেলিং নামৰ প্লেটফৰ্মটো হোৱাৰ কাৰণে মই ক'ব পাৰিছোঁ যে মই 10জন ব্যক্তিক সংস্থাপনৰ ৰাস্তা দিব পাৰিছোঁ। 10জন ব্যক্তিক সংস্থাপনৰ ৰাস্তা যদি দিছোঁ, তাৰ পৰা 6জন এনেকুৱা ব্যক্তি ক্ৰিয়েট হৈছে যিকেইজন ব্যক্তিয়ে প্ৰতি সপ্তাহে প্ৰতি মাহে ৰেগুলাৰ ইনকাম কৰিবলৈ আৰম্ভ কৰিছে। তো আৰু বিতংভাৱে কথা পাতিম ইয়াৰ সম্পৰ্কত। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনাৰ মনত কিবা কুৱেশ্যন আছে বা ইয়াৰ সম্পৰ্কে আপুনি কিবা ক'ব বিচাৰে, প্লিজ কমেণ্ট বক্সত জনাব। থেংক ইউ। জয় হিন্দ, জয় আই অসম, নমস্কাৰ।